মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজ আমি আলোচনা কৰিবলৈ লৈছোঁ নৱমমান শ্ৰেণীৰ 13 নম্বৰটো অধ্যায়। অধ্যায়টোৰ নাম হৈছে হনুমন্তৰ লংকা দৰ্শন। গতিকে তোমালোকে প্ৰথমৰ পৰা শেষলৈ মনোযোগ সহকাৰে ভিডিঅ'টো চোৱা আৰু বহীত কুৱেশ্যন আনচাৰখিনি লিখি লোৱা। চোৱা, পাঠটোত যিখিনি ইম্পৰ্টেণ্ট প্ৰশ্নাৱলীত যিখিনি কুৱেশ্যন আছে গোটেইখিনি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো অলপ দীঘল হ'লেও তোমালোকে প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। চোৱা, ভাৱ বিষয়ক ইয়াতে চমু প্ৰশ্ন উত্তৰ দিয়া। 1 নম্বৰটোত দিছে, একৰ ক মাধৱ কণ্ডলী কোন আছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন। চোৱা, মাধৱ কণ্ডলী 14শ শতিকাৰ অৰ্থাৎ প্ৰাক বৈষ্ণৱ যুগৰ এগৰাকী শ্ৰেষ্ঠ কবি আছিল। মনত ৰাখিবা, এইটো বৰ ইম্পৰ্টেণ্ট। তাৰপিছত চোৱা, মাধৱ কণ্ডলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল? মাধৱ কণ্ডলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল? মাধৱ কণ্ডলীয়ে বাল্মীকি ৰচিত সংস্কৃত ভাষাৰ ৰামায়ণ মহাকাব্যখন অসমীয়া ভাষাত অনুবাদ কৰিছিল। ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰে পিছৰ প্ৰশ্নটো চোৱা, মাধৱ কণ্ডলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায়? ইম্পৰ্টেণ্ট, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। চোৱা এনচাৰটোত চোৱা, মাধৱ কণ্ডলীৰ সম্পূৰ্ণ ৰামায়ণখন অনুবাদ কৰিছিল যদিও বৰ্তমান আদি আৰু উত্তৰাখণ্ডৰ বাহিৰে তেওঁ ৰচনা কৰাৰ মাজত 5টা কাণ্ডহে পোৱা যায়। এনেকৈ লিখিব পাৰা, 6টা কাণ্ডত 5টা কাণ্ড পোৱা যায়, এটা কাণ্ড পোৱা নাযায়। তাৰে পিছত ঘ নম্বৰ প্ৰশ্নটো চোৱা, মাধৱ কণ্ডলীক শংকৰদেৱে কি কবি বুলি অভিহিত কৰিছিল? পূৰ্ব কবি, অপ্ৰমাদী। চোৱা, এইটো একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো তোমালোকক 9ত বছৰিকীয়া বা 6 মাহিলী পৰীক্ষাত অহাৰ লগতে এইটো HSLC এক্সামতো অহাৰ চান্স থাকে যে মাধৱ কণ্ডলীক শংকৰদেৱে কি কবি বুলি অভিহিত কৰিছিল? পূৰ্ব কবি, অপ্ৰমাদী বুলি অভিহিত কৰিছিল। তাৰপিছত 9 নম্বৰটো চোৱা, মাধৱ কণ্ডলীৰ ৰামায়ণত বৰ্তমান সন্নিৱিষ্ট কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰে? এইটো আমি সকলোৱে জানো যে এইটো উত্তৰাকাণ্ড। মাধৱ কণ্ডলীৰ ৰামায়ণত বৰ্তমান সন্নিৱিষ্ট উত্তৰাকাণ্ডটো মহাপুৰুষ শংকৰদেৱে ৰচনা কৰিছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা, হনুমন্ত লংকা দৰ্শন কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে? ইম্পৰ্টেণ্ট কুৱেশ্যন। চোৱা, হনুমন্ত লংকা দৰ্শন কাব্যাংশ ৰামায়ণৰ সুন্দৰকাণ্ডৰ পৰা লোৱা হৈছে। ক'ৰ পৰা? হনুমন্ত লংকা দৰ্শন কাব্যাংশ ৰামায়ণৰ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে? সুন্দৰকাণ্ডৰ পৰা লোৱা হৈছে। তাৰে পিছত 2 নম্বৰ প্ৰশ্নটো চোৱা, মাধৱ কণ্ডলীৰ বাহিৰে শংকৰদেৱৰ পূৰ্ব যুগৰ কবি কেইজনৰ নাম উল্লেখ কৰা। চোৱা, মাধৱ কণ্ডলীৰ বাহিৰে শংকৰদেৱৰ পূৰ্ব যুগৰ কবি কেইজনৰ নাম হ'ল হেম সৰস্বতী, হৰিবৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী আৰু ৰুদ্ৰ কণ্ডলী। এনেকৈ তোমালোকে মনত ৰাখিবা, প্ৰথম আখৰটো হে, হ, ক, ৰু, এনেকৈ তোমালোকে মনত ৰাখিলে হৈ যাব। হে মানে হেম সৰস্বতী, হ, হৰিবৰ বিপ্ৰ, ক আৰু ৰু। বুজি পাইছানে? হেম সৰস্বতী, হৰিবৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী আৰু ৰুদ্ৰ কণ্ডলী, এনেকৈ মনত ৰাখিবা। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো চোৱা, মাধৱ কণ্ডলীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? তেওঁ ক'ৰ ৰজা আছিল? মাধৱ কণ্ডলীয়ে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল বুলি কৈছে যে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। তেওঁৰ পুৰণি অসমৰ পূব মধ্যাঞ্চল অৰ্থাৎ নগাঁৱৰ ৰজা আছিল। তেওঁ পুৰণি অসমৰ পূব মধ্যাঞ্চল বা নগাঁৱৰ ৰজা আছিল। তাৰে পিছৰ প্ৰশ্ন চোৱা, তলত দিয়াবোৰৰ টকা লিখা, তাৰমানে চমু টকা লিখিব দিছে। এটা দিছে হনুমন্ত, সুগ্ৰীৱ, নীল, অশ্ৰাৱতী, কাশ্যপ, নন্দন আৰু বিশ্বকৰ্মা। 1 নম্বৰটো চোৱা, হনুমন্ত হ'ল বায়ু বা পৱনদেৱৰ পুত্ৰ। কাৰ পুত্ৰ? ইয়াৰ পৰাও এটা শ্বৰ্ট কুৱেশ্যন হ'ব পাৰে যে হনুমন্ত কাৰ পুত্ৰ? এইটো হৈছে বায়ুৰ বা পৱনদেৱৰ পুত্ৰ। তেওঁ সৰ্বস্বস্ত্ৰ, বিশাৰদ আৰু মহাবলী। প্ৰবল ৰাম ভক্ত। তেওঁৰ মাতৃৰ নাম অঞ্জনা। হনুমন্তই সীতাৰ অন্বেষণত সাগৰ পাৰ হৈ সীতাক লংকাত অভয়বাণী প্ৰদান কৰাৰ লগতে
ৰামক সীতাৰ সম্ভেদ দিছিল। চোৱা, ৰাম ৰাৱণৰ যুদ্ধতো মুখ্য ভূমিকা লৈ সীতাক উদ্ধাৰ কৰি অনাত ৰামক সহায় কৰি হনুমন্তই ৰাম ভক্তিৰ পৰিচয় দিছিল। তাৰে পিছত 2 নম্বৰ চমুটকটো হৈছে সুগ্ৰীৱ। সুগ্ৰীৱ আছিল কিষ্কিন্ধাৰ বানৰসকলৰ ৰজা। কিষ্কিন্ধাৰ বানৰসকলৰ ৰজা। ৰামে সীতাক উদ্ধাৰৰ বাবে সুগ্ৰীৱৰ সহায় বিচাৰিছিল। ৰামৰ মিত্ৰ সুগ্ৰীৱৰ সহায়ত বানৰ সেনা সহিতে ৰাম সাগৰত সেতু বান্ধি লংকাত উপস্থিত হৈ ৰাৱণক যুদ্ধত পৰাস্ত কৰি সীতাক উদ্ধাৰ কৰি আনিবলৈ সক্ষম হৈছিল। চোৱা, ৰামে বানৰ ৰজা বালিক বধ কৰি তেওঁৰ ভাতৃ সুগ্ৰীৱক বানৰবিলাকৰ ৰজা পাতিছিল। তাৰে পিছৰ চমুটকাটো হৈছে নীল। নীল এগৰাকী বানৰ বীৰ। তেওঁ অংগদ, সুগ্ৰীৱ আৰু হনুমন্তৰ দৰে সমুদ্ৰ অতিক্ৰম কৰিব পৰা বীৰ। এইজনা পৰাক্ৰমী সেনাপতি বীৰেও সীতাক উদ্ধাৰক ৰাৱণক সহায় কৰিছিল। তাৰে পিছত চমুটকাটো চোৱা, অমৰাৱতী। অমৰাৱতী হ'ল স্বৰ্গৰ ৰজা ইন্দ্ৰৰ ৰাজধানী। ইয়াক দেৱপুৰীও বোলা হয়। এই নগৰ ঐশ্বৰ্য বিভূতিৰে পৰিপূৰ্ণ, ফুলেৰে জাতিস্কাৰ। চোৱা, স্বৰ্গৰ নিৰ্মাণ কৰ্মৰ দেৱতা বিশ্বকৰ্মাই অতি বিতোপন তথা অপৰূপ ৰূপত এই নগৰখন নিৰ্মাণ কৰিছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা, কাশ্যপ নন্দন। কাশ্যপ নন্দন সূৰ্য দেৱতাৰ নাম। ৰামায়ণ আৰু 2 পুৰাণ শাস্ত্ৰ মতে সূৰ্য দেৱতা ঋষি কাশ্যপ আৰু অদিতিৰ পুত্ৰ হেতু তেওঁক কাশ্যপ নন্দন নামেৰেও জনা যায়। তাৰে পিছৰ চমুটকাটো চোৱা, বিশ্বকৰ্মা। বিশ্বকৰ্মা নিৰ্মাণ শিল্পৰ দেৱতা। স্বৰ্গৰ ৰাজধানী ইন্দ্ৰপুৰীৰ নিৰ্মাণ কাৰ্য এইজনা সম্পূৰ্ণ কৰিছিল। এওঁক শ্ৰেষ্ঠ নিৰ্মাতা বা শিল্পী ৰূপে গণ্য কৰি তেওঁক পূজা অৰ্চনা কৰা হয়। 5 নম্বৰটোত চোৱা, লংকা নগৰী কাষৰ বন-বননিত হনুমন্তই কি ফুল ফল গছ দেখিবলৈ পাইছিল? সুবেল বা ত্ৰিকুটগিৰি শৃংগত অৱতৰণ কৰা হনুমন্তই তাৰ পৰাই লংকা নগৰীলৈ দৃষ্টিপাত কৰোঁতে দেখা বন-বননি ফল-ফুলৰ গছ-গছনিবোৰ হ'ল হৰল, পিয়াল, খৰ, নিখৰ, খৰজোৰ, শাল, তাল, তমাল, গমাৰি, অশ্বক্ষ, কপীক্ষ, বট, নাৰঙ্গ, বদৰ, তেন্তেলী, কণ্টকী, আম, জাম, নাগেশ্বৰ, খাজুৰী, হাৰিঠা, আমলখি, দহাফল, গুৱা, চাটিয়াল, নাৰিকল, শ্ৰীফল, হলঙ্গা, মহৰী, কমলাটেঙা, কদ্দে, আমৰা আদি ফল মূল আৰু গছ-গছনিৰ লগতে বিবিধ ফুলে যেনে কদম, গুলঞ্জী, গুটিমালি, পাৰিজাত, সেউতী, মালতী আদি গছ দেখিবলৈ পাইছিল। চোৱা, তাৰে পিছৰ প্ৰশ্নটো হৈছে হনুমন্তই কি ৰূপ ধৰি লংকা নগৰী প্ৰৱেশ কৰিছিল? তেওঁ সেই ৰূপ ধৰাৰ কাৰণ কি আছিল? হনুমন্তই নিজৰ বৃহৎ শৰীৰটো বিৰাট মেকুৰী সদৃশ সংকুচিত কৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল। তেওঁ সেই ৰূপ ধৰাৰ কাৰণ এয়ে যে যদিও হনুমন্তই তেওঁক বিৰাটকায় দেহটোৰে লংকা নগৰীত প্ৰৱেশ কৰে তেনেহলে তেওঁক ৰাক্ষসগণে দেখা পাব আৰু শত্ৰুৰূপে আগুৰি ধৰি তেওঁৰ প্ৰাণ নাশৰ চেষ্টা চলাব বুলি বিবেচনা কৰিয়েই তেওঁ নিজ স্বৰূপ সন্ধ্যই লংকা নগৰী প্ৰৱেশ কৰিছিল। তাৰে পিছৰটো চোৱা, হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰীৰ এটি বৰ্ণনা দিয়া। হনুমন্তই গধূলি পৰত নিজৰ দেহৰ কলেবৰ মেকুৰী এটাৰ সমান সংকুচিত কৰি প্ৰাচীৰ ওপৰত উঠি লংকাৰ গধূলি ৰূপ দেখা পালে। হনুমন্তই দেখা মতে লংকা নগৰী স্বৰ্গৰ ৰজা ইন্দ্ৰৰ ৰাজধানী অমৰাৱতীৰ দৰে সমউজ্জ্বল, যেনে বিশ্বকৰ্মাইহে এই অপূৰ্ব নগৰীখন নিৰ্মাণ কৰিছে। নগৰীখন আৱৰি থকা চৌদিশৰ গড়ো যেন সোণেৰে নিৰ্মিত, যি গড়ে জলমলাই নগৰীখন
সুৰক্ষিত কৰি ৰাখিছে। নগৰীখনৰ ভিতৰতো ঠায়ে ঠায়ে সুবৰ্ণ মাণিক জ্বলি নগৰীখনক চকমকাই তুলিছে। গোটেই নগৰখনেই গড়েৰে বিভিন্ন সুৰক্ষিত দেৱালেৰে এনেভাৱে আবৃত যে তাত প্ৰৱেশ কৰা সাধাৰণ লোকৰ বাবে যে অসাধ্য এনে নহয়, পৰাক্ৰমী দেৱতা বা অসুৰৰ পক্ষেও সেয়া অসম্ভৱ কাম। এনেদৰে হনুমন্তই গধূলিৰ লংকানগৰীৰ ৰূপৰ এটি বৰ্ণনা দিছে। তাৰপিছত ৮ নম্বৰ প্ৰশ্নটো চোৱা। সুৰক্ষিত লংকানগৰী দেখি হনুমন্তই মনলৈ কেনে ধৰণৰ চিন্তা আহিছিল? হনুমন্তৰ মনলৈ কেনে ধৰণৰ চিন্তা আহিছিল? সুৰক্ষিত লংকানগৰী দেখি হনুমন্তৰ মনলৈ নিৰাশ ভাৱ আহিছিল। তেওঁ মনত খেলোৱা ভাৱমতে লংকাৰ দৰে চাৰিওফালে সুদৃঢ় গড়েৰে সুৰক্ষিত নগৰী এখনত বান্দৰৰ কথা বাদেই যাওক, দেৱতা বা অসুৰৰ পক্ষেও তাত প্ৰৱেশ কৰাটো সম্ভৱ নহয় বুলি কৈছে। চোৱা, অংগদ, সুগ্ৰীৱ, নীল আৰু হনুমন্তই নিজে সমুদ্ৰ লংঘিব পাৰে যদিও আন বানৰসকলৰ পক্ষে সেয়া কদাপিও সম্ভৱ নহয়। গতিকে এনে দুৰ্গম ঠাইলৈ তেওঁ যি উদ্দেশ্যে আহিছে সেই উদ্দেশ্য পূৰণ কৰিব পৰাটো এটা টান কাম হ'ব বুলি হনুমন্তই ভীষণ চিন্তাত পৰিছে। তাৰে পিছৰ প্ৰশ্নটো চোৱা। সুবেল শৃংগত বহি হনুমন্তই কি ভাবিছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন। সুবেল শৃংগত বহি হনুমন্তই লংকানগৰীলৈ দৃষ্টিপাত কৰি চিন্তাত পৰিছিল। তেওঁক লংকানগৰীৰ অপৰূপ ৰূপে মোহিত কৰি পেলাইছিল। তেওঁ মনতে ভাবিছিল যে লংকানগৰী যেন সমুদ্ৰৰ মাজত থকা স্বৰ্গৰ ইন্দ্ৰপুৰীহে। এনেহেন লংকানগৰীত কিদৰে তেওঁ প্ৰৱেশ কৰিব তাক লৈ হনুমন্ত মহা চিন্তাত পৰিল। চোৱা, কৌটি যোৰজন সমুদ্ৰ অতিক্ৰম কৰোঁতে তেওঁৰ মনত কোনো শংকাৰ উদ্ৰেক ঘটা নাছিল যদিও এতিয়া লংকানগৰী দেখি তাত প্ৰৱেশ কৰিবলৈ তেওঁৰ মনত শংকা জন্মিছে। চোৱা কেনেকুৱা কথা। চোৱা, তাৰপিছত চোৱা, এনে চিন্তাযুক্ত মনেৰে তেওঁ লংকানগৰীলৈ চাই শেষত সিদ্ধান্ত কৰিলে যে যিকোনো উপায়েৰে নহওক কিয় তেওঁ ৰামৰ কাৰ্য সাধিবৰ বাবে ইয়ালৈ আহিছে যেতিয়া এতিয়া তাৰহে চেষ্টা কৰিব। এই বুলি মনতে গুণি দিনৰ ভাগতে লংকানগৰীখন চাই লোৱাৰ সিদ্ধান্ত কৰিলে। হনুমন্তৰ লংকাদৰ্শন কাব্যাংশৰ মূল কথাখিনি তোমাৰ নিজৰ ভাষাৰ লিখা। এইটো হৈছে ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো হৈছে এইটো লেচনৰ মূল যিখিনি কথা আছে সেইখিনি। চোৱা, মূল কথা। হনুমন্ত লংকাদৰ্শন কবিতাৰ অংশ মূল ৰামায়ণ সুন্দৰকাণ্ডৰ ঘাইকৈ ২য় সৰ্গৰ আধাৰত অনুবাদ কৰা হৈছে। এই অংশটোত কবিয়ে মূল বিষয়বস্তু স্থানীয়ভাৱে চকু ৰূপত সংযোজন ঘটাইছে। পাঠত সন্নিৱিষ্ট অংশটোত সীতাৰ অন্বেষণত যোৱা হনুমান বিশাল সাগৰ পাৰ হৈ সুবেল বা ত্ৰিকুটগিৰি পৰ্বতত নামিছে। এই ত্ৰিকুটগিৰি শৃংগৰ পৰাই ৰাৱণৰ লংকা নগৰীলৈ দৃষ্টিপাত কৰোঁতে হনুমানৰ দৃষ্টিগোচৰ হোৱা ঘটনাৰ বিৱৰণেই হ'ল হনুমন্তৰ দৰ্শনৰ মূল বিষয়বস্তু। তাৰে পিছত চোৱা, ত্ৰিকুট পৰ্বতৰ ওপৰত ৰাৱণৰ ৰমক চমক লংকানগৰী। এই নগৰীৰ চাৰিওদিশ সুদৃঢ় প্ৰাচীৰে আবৃত। এই নগৰী এনেদৰে বিতোপন আৰু সুসংৰক্ষিত যে ইন্দ্ৰৰ অমৰাৱতী নগৰীতকৈ কোনো গুণেই কম নহয়। লংকানগৰীৰো মনোমোহা উদ্যান, গগনচুম্বী অট্টালিকা, গড় প্ৰাচীন আদিৰে সুৰক্ষিত নগৰী দেখি হনুমান মুগ্ধ হৈছে। তেওঁৰ মনত নাম ভাবৰ হেন্দোলনিয়ে থৌকিবাথৌ লগাইছে। অপাৰ ঐশ্বৰ্য বিভূতিৰে পূৰ্ণ লংকা নগৰীৰ সকলোতে সোণৰূপ মণি মাণিক্য প্ৰশোভন। প্ৰশস্ত সুৰভিত বাট পথ, নানা ধৰণৰ ফল ফুলেৰে পৰিপূৰ্ণ উদ্যান, বিভিন্ন চৰাই চিৰিকটিৰ কলবেৰে মুখৰিত আৰু বিবিধ ফুলেৰে জাতিষ্কাৰ নগৰীখনত অহৰহ বৈ থকা সাগৰীয় মৃদু মধুৰ শীতল বতাহে এই নগৰীক অমৰাৱতী সদৃশ অপৰূপ তথা মনোমুগ্ধৰ কৰি তুলিছে। ইয়াক বিশ্বকৰ্মাৰ অপূৰ্ব সৃষ্টি বুলি কবিয়ে অভিহিত কৰিছে।
দিনৰ সূৰ্যৰ পোহৰে এই নগৰীক যিদৰে অন্যান্য ৰূপৰ জলমলাই তোলে, ঠিক তেনেদৰে গধূলি বেলিকাও বিবিধ বস্তিৰ পোহৰে এই নগৰীক মায়াবী ৰূপত জিলিকাই তোলে। এনেদৰে হনুমানে ত্ৰিকুট পৰ্বতত বহি লংকাৰ ৰূপৰ বৰ্ণনা কৰিছে। তাৰে পিছত খ নম্বৰ পাৰ্ট, যিটো ভাষা বিষয়ক গ্ৰামাৰখিনি চোৱা। তলৰ শব্দবোৰৰ আধুনিক ৰূপ লিখা। কণ্টকী মানে কাঁইটীয়া গছ, তহিতে মানে তাঁত, ছাতিয়াল মানে ছাতিয়ন গছ, দেখিলন্ত মানে দেখিলে। তাৰে পিছত সমাৰ্থক শব্দ লিখা 12 নম্বৰটোত। গগন মানে আকাশ, সেইটো আমি সকলোৱে জানো। বিড়াল মানে মেকুৰী, এইটোও জানো। জানা শব্দ এইবিলাক চোৱা। সমুদ্ৰ মানে সাগৰ, পৱন মানে বায়ু, গড় মানে প্ৰাচীৰ। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি তোমালোকৰ ভিডিঅ'টো চাই ভাল পোৱা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰা শ্বেয়াৰ কৰিবা। তোমালোকৰ এটা কমেণ্টে মোক ভিডিঅ' বনাবলৈ বহুতখিনি উৎসাহিত কৰে। গতিকে তোমালোকে মোক এটা কমেণ্ট কৰি মোক আৰু উৎসাহিত কৰিবা। থেংক ইউ ফৰ ৱাচ।